হাই গাইজ, ৱেলকাম টু বেক টু মাই চেনেল ঋষি মিৰ্জা ব্লগ। আজি এটা আকৌ আপোনালোকক মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। বনাইছোঁ কেনেকৈ কি কৰিছোঁ দেখাওঁ বোলো তাকে। যিহেতু বহুত গৰম পৰিছে, দেখিছে নহয়, ৰ'দটো চাওকচোন বাৰু কেনেকুৱা একদম গৰম, সাংঘাতিক গৰম লাগিছে মানে একদম। সেইখন এখন আমাৰ ট্ৰেক্টৰে মাটি লৈ আহি আছে ৰাস্তাটোত পেলাবৰ কাৰণে। সেইপিনে পেলাব হ'ব এতিয়া। সেইপিনে জেচিবিখন লাগি আছে, অলপ জুম কৰি দেখাই দিছোঁ মই। সেইপিনে মানুহখিনি থকা কেম্পটো হয়। সেইপিনে দেখিছে নহয়, চেণ্ড বেগৰ কাম কৰি আছে, চেণ্ড বেগে ভৰাই আছে, বালি ভৰাই আছে। সেইখন এখন আৰু এখন ট্ৰেক্টৰ আহিছে বোকাত কেনেকৈ দেখিছে নহয় ওলাবলৈ। সেই দাদাজনক চাওঁচোন, তেওঁলোক কি ধুনীয়াকৈ ছাতি লিখি এইটো বনাই লৈছে। জুম কৰি দেখাই দিছোঁ মই ৰ'দৰ পৰা বাচিবৰ কাৰণে। নিজৰ গামোচাখন দি ফ্ৰেম বনাই লৈছে, দেখিছে নাই? দেখিছে নাই? পূৰা একদম ভাত কেৰেলা ছিঙি আছে, লগত পটল ছিঙি আছে। ধান খেতি এইপিনে গছবোৰ দিছে নে, কি ধুনীয়া লাগে একদম। গ্ৰীণ ফৰেষ্ট, বতাহজাক মাৰি থাকে, সেইটো কাৰণে ভাল লাগে। সময় হৈছে দিনৰ 12:15। কেনেকুৱা গৰম বাপৰে। তাকে ব্লগটো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিলে চাই জনাব। পিছত দেখাম বাৰু, এইকেইদিনটো সদায় একে জেগাকে দেখাই মানুহে বৰো পাব পাৰে। আৰু আগে পিছেতো মই ব্লগ বনোৱা নাই, নাজানো কেনেকুৱা হৈছে, ভাল হৈছে, তথাপি জনাব। আমিতো ইমান ক'তনো ভিউজ আহেনো আমাৰ ভিডিঅ'ত ন। ঠিক আছে, তাকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ঠিক আছে, বাই বাই।